এই প্ৰশ্নটোত আমাক কৈছে যে -2 4 এই বিন্দুকেইটা প্ৰতিটো বিন্দুৰে বিন্দু কোনটো চুকত থাকিব বা কোনটো লক্ষ্যত থাকিব এইটো নিৰ্ণয় কৰিব দিছে। এতিয়া যদি আমি অক্ষৰেখাডাল এনেকৈ অংকন কৰোঁ, -2 ইয়াৰ কোনফালে থাকিব? -2 থাকিব x অক্ষত এইপিনে আৰু 4 থাকিব ওপৰৰ পিনে। গতিকে ইয়াতে থাকিলে প্ৰথম বিন্দুটো আমাৰ কোনটো চুকত থাকিব? -2 আৰু 4 বিন্দুটো আমাৰ থাকিব 2 নম্বৰ চুকত থাকিব আৰু -2 এইপিনে আহিব আৰু 4 যাব এইপিনে। গতিকে আমাৰ এইটো থাকিব 2 নম্বৰ চুকত। 3 আৰু -1, 3 xৰ পিনে ইয়ালৈ আহিব আৰু -1 y ফালে তললৈ যাব লাগিব, কাৰণ y ৰ ভেলুবিলাক তলৰ ফালে মাইনাছ হয়। গতিকে এইটো থাকিব 4 নম্বৰ চুকত। -1 আৰু 0, -1 xৰ পিনে যদি আমি ইফালে আহোঁ আৰু 0 মানে y ফালে যাব নালাগে, ইয়াতে থাকিব লাগিব। গতিকে এই বিন্দুটো থাকিব আমাৰ x অক্ষত। আকৌ আমাক নেক্সট বিন্দুটো দিছে 1 আৰু 2। 1 আৰু 2 xৰ পিনে পজিটিভ আৰু y পিনেও পজিটিভ। গতিকে এইটো আমাৰ থাকিব 1 নম্বৰ চুকত। -3 আৰু -5 এই বিন্দুটো আমাক চাবলৈ দিছে। এই বিন্দুটো xৰ পিনে মাইনাছত থাকিব আৰু y পিনে যদি মাইনাছত আহে তেতিয়া তললৈ আহিব। গতিকে এই বিন্দুটো থাকিব আমাৰ 3 নম্বৰ চুকত। যদি তোমালোকৰ কিবা ডাউট থাকে কমেণ্টত জনাবলৈ নাপাহৰিবা। এই প্ৰশ্নটোত আমাক কেইটামান বিন্দু দিয়া আছে আৰু এই বিন্দুকেইটা এই সমতলখনত কাৰ্টীয় সমতলত উপস্থাপন কৰিব দিছে। গতিকে মই ইয়াতে x অক্ষ আৰু y অক্ষ অংকন কৰি ল'লোঁ। ইয়াতে আমি নাম্বাৰছবিলাক দিম 8 7 6 5 4 3 2 1। এইটো হ'ব 0, ইফালে যাব 1 2 3 4 5 6 7 8 9 আৰু এইপিনে মাইনাছত লিখিব লাগিব -2 -3 -4 -5 -6 7। ইফালে মাইনাছত লিখিব লাগিব। এতিয়া প্ৰথম বিন্দুটো আমাক দিছে -2 আৰু 8। -2 হ'লে আমি এইপিনে আহিব লাগিব আৰু 8 হ'লে আমি ওপৰৰ ফালে যাব লাগিব। গতিকে -2 আৰু 8ৰ বিন্দুটো হ'ব ইয়াত। এই বিন্দু হিচাপে নামাকৰণ কৰিলোঁ। -1 আৰু 7 দিছে। -1 হ'লে আমি ইফালে আহিব লাগিব, 7 হ'লে আমি ওপৰৰ ফালে যাব লাগিব। গতিকে আমাৰ বিন্দুটো হ'ব ইয়াত। এই বিন্দুটোক আমি P বিন্দু হিচাপে নাম দিলোঁ। আকৌ নেক্সট বিন্দুটো দিছে 0 আৰু -1.25। 0 হ'লে x অক্ষত 0 থাকিব আৰু y অক্ষৰ পিনে -1.25 ইয়াতে হ'ব। গতিকে C বিন্দুটো আমি পালোঁ ইয়াত। এই নেক্সট বিন্দুটো আমাক দিছে 1 আৰু 3। 1 আৰু 3 হ'লে x অক্ষৰ পিনে 1 আৰু 3 অক্ষত আমি 3 ঘৰলৈকে যাব লাগিব। গতিকে বিন্দু নেক্সট বিন্দুটো দিছে 3 আৰু -1। x অক্ষৰ পিনে 3 আৰু -1 হ'লে তললৈ আহিব লাগিব। গতিকে আমাৰ ই বিন্দুটো হ'ব ইয়াতে। আশা কৰোঁ তোমালোকে বুজি পাইছা। 3 নম্বৰ প্ৰশ্নটোত আমাক উক্তি আৰু যুক্তি দুটা দিছে। কৈছে যে তৃতীয় চুকত যিকোনো বিন্দুৰ স্থানাংক -x আৰু -y। যদি আমি অক্ষৰেখা দুডাল অংকন কৰোঁ তেতিয়াহ'লে তৃতীয় চুক হ'ব আমাৰ এইটো ফাৰ্ষ্ট, এইটো ছেকেণ্ড, এইটো থাৰ্ড আৰু এইটো হ'ব ফ'ৰ্থ। তৃতীয় চুকত আমি এইফালে আহিলে মাইনাছৰ পিনে আহোঁ আৰু এইফালে আহিলেও মাইনাছৰ পিনে। গতিকে দুয়োটাই তৃতীয় চুকত দুয়োটাই মাইনাছ থাকিব, ঋণাত্মক থাকিব। আকৌ নেক্সটটোত কৈছে যে তৃতীয় চুকত x স্থানাংক আৰু y স্থানাংক উভয়ে ঋণাত্মক হয়, কাৰণ এইফালে গ'লেও xৰ স্থানাংক ঋণাত্মক, y স্থানাংকও ঋণাত্মক। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব উভয়ে সত্য। উক্তি এ আৰু যুক্তি R উভয় সত্য আৰু যুক্তি Rটো উক্তি এৰ শুদ্ধ ব্যাখ্যা। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব এ। এই প্ৰশ্নটোত
আমাক স্তম্ভ এ আৰু স্তম্ভ বিটো মিলাব দিছে। তাৰ বাবে আমাক কি দিছে, কেইটামান বিন্দু দিয়া আছে আৰু এই বিন্দুকেইটা কোনটো চুকত পৰিব এইটো আমাক কৈছে। আমি জানো যে এডাল y অক্ষ আৰু এডাল হৈছে x অক্ষ। ইয়াৰ প্ৰথম চুকৰ স্থানাংক কি হয়, প্লাছ প্লাছ। দ্বিতীয় চুকৰ স্থানাংক হয় মাইনাছ আৰু প্লাছ। তৃতীয় চুকৰ স্থানাংক মাইনাছ মাইনাছ আৰু চতুৰ্থ চুকৰ স্থানাংক প্লাছ মাইনাছ। গতিকে আমি প্ৰথমটো বিন্দুত দেখিছোঁ যে ইয়াত আছে 6 0 হ'লে এক্সৰ ফালে আহিব 6 ইয়াতে আৰু 0 মানে ৱাইৰ ফালে নাযায়। গতিকে কোনটো অক্ষত থাকিব, এক্স অক্ষত। যিহেতু ৱাইটো 0 আছে গতিকে ই ৱাইৰ পিনে নাযায়, অকল এক্সতে থাকিব। গতিকে ই কোনডাল এক্স অক্ষত থাকিব, ধনাত্মক এক্স অক্ষত আছে, ধনাত্মক এক্স অক্ষ। গতিকে একটো হ'ব ইয়াৰ লগত। নেক্সট বিন্দুটো দিয়া আছে 0, এক্সত 0, গতিকে বিন্দুটো থাকিব ৱাই অক্ষত -6 হ'লে এইফালে আহিব, গতিকে ঋণাত্মক ৱাই অক্ষত থাকিব। নেক্সটটো দিয়া আছে -10 0, ৱাইটো 0 আছে গতিকে ই থাকিব এক্স অক্ষত। -10 হ'লে ই ঋণাত্মক এক্স অক্ষত থাকিব। আকৌ নেক্সটটো দিয়া আছে 3 - 4, তোমালোকে ইয়াতে দেখিছা 3টো পজিটিভত আছে আৰু -4টো নিগেটিভত আছে। গতিকে পজিটিভ আৰু নিগেটিভত থাকিলে আমি চতুৰ্থ চুকত থকা বুলি জানো। এইটো হ'ব এইটো। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 1 2 2 4 3 1 4 3। এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ।